এখনই তেখেতে আগবঢ়াব। এয়া তেখেতে নমস্কাৰ, পুনৰবাৰ আৰু আপোনালোকৰ ওচৰলৈ আহিছোঁ বিশেষ এটা উদ্দেশ্য। ৰঙালী বিহু উদযাপনৰ লগতে সংগতি ৰাখি আপোনালোকে যি আধুনিক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তথাপি আমি এটা কথা ক'ব লাগিব যে এই ছাত্ৰ ছাত্ৰীসকলে ইমান ধুনীয়াকৈ পাঠ কৰিছে, আমাৰ জীৱনৰ একোৱেই নাই। আমি চিন্তা কৰিলোঁ কি মোৰ এটা নিজা চেনেল আছে ৰ'দালি দৰ্শন ইউটিউবত, লগতে ৰ'দালি দৰ্শন সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক ন্যাসৰ ফালৰ পৰা এয়া যোগেন বৰদলৈ আমাৰ অনুষ্ঠানৰ সম্পাদক তেওঁ আছে আৰু আমি নিজে সেই অনুষ্ঠানৰ সভাপতি। সেয়েহে ভাবিলোঁ কি ছাত্ৰ ছাত্ৰীসকলক কিছু উৎসাহ যোগাবৰ বাবে এনেদৰে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক একোখনকৈ গ্ৰন্থ উপহাৰ দি বুলি মনতে ভাবিলোঁ আৰু ভবামতেই কাম, কাৰণ ভাইটিহঁতে সেইখিনি সুবিধা দিছে আৰু দিবই, মোৰ সেইটো বিশ্বাস। গতিকে এহেঁতৰ লগতে ধেমালি কৰি থাকোঁ। শেষত কৈ যাওঁ, সকলো বন্ধুৱে প্ৰতাৰণা কৰিব পাৰে, কিতাপ নামৰ বন্ধুৱে কিন্তু জীৱনত কেতিয়াও প্ৰতাৰণা নকৰে, হয়নে? গতিকে কিতাপ পঢ়ক, হয়নে? তেতিয়াহে তেওঁ উজ্জ্বল হ'ব। মই প্ৰায় কওঁ, জীৱন আৰু আপোন আপোন প্ৰজ্ঞাৰে উজ্জ্বল সেইবোৰ পুৰাতন পৃথিৱী সেউজীয়া আপোন মানুহ। মানুহ আছে বাবেই পৃথিৱী ধুনীয়া, পৃথিৱী আছে বাবেইতো মানুহ ধুনীয়া। সেই মানুহে কতকাল গছকি খচকি সৃজনৰ আৱেগত ভাবি কাটি মন্দিৰ সাজিছে। জীৱনৰ মৃত্যু নিত্য তীব্ৰ প্ৰেৰণা পাৰ হৈ উচ্চল বাৰিধি, পাৰ হৈ গভীৰ অৰণ্য দীপময় ভাৰত গঢ়িছে, কম্পুজত সাজিছে উত্তৰধানী। সেইবোৰ ভাবি কালৰ স্ৰষ্টা দ্ৰষ্টা বৈষ্ণৱ বিভূতি আপোন মানুহ। মানুহৰ চিন্তা চেতনাই জগত সুন্দৰ কৰিব পাৰে। কোনে জানে এইগৰাকীয়ে যদি কেতিয়াবা দ্ৰৌপদী মুৰ্মুৰ নিচিনাকৈ ভাৰতৰ ৰাষ্ট্ৰপতি হয়, হ'ব পাৰিবনে নোৱাৰে? নিশ্চয় পাৰিব। হাত চাপৰি এটা দিয়ক। আমি তেওঁলোকক শুভকামনা জনাইছোঁ। ইয়াৰ পৰাই হয়তো কোনোবা মেৰী কিউৰী হ'ব পাৰে, ৰেডিঅ' যি আৱিষ্কাৰ কৰিছিলে, হয় নহয় বাৰু? গতিকে সেইবাবে আমি তেওঁলোকক উৎসাহিত কৰিছোঁ। প্ৰজ্ঞাৰ চেতনাৰে ঋদ্ধ হৈ তেওঁলোকে জীৱনটো সুন্দৰ কৰক, তাকেই কামনা কৰিছোঁ। আৰু বৰগাঁও যুৱ সংঘই আমাক এনেদৰে অকণমান সুবিধা দিয়াৰ বাবে তেখেতসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহুত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ এইকণ সুবিধা দিয়াৰ বাবে। মই আকৌ কৈছোঁ, সকলো বন্ধুৱে প্ৰতাৰণা কৰিব পাৰে, কিন্তু কিতাপ নামৰ বন্ধুৱে কিন্তু কেতিয়াও প্ৰতাৰণা নকৰে। সেয়েহে কিতাপক এই সকলো ছাত্ৰ ছাত্ৰীয়ে বন্ধু কৰি লওক, তাকেই কামনা কৰিছোঁ। আৰু আপোনালোকেও তেওঁলোকক উৎসাহিত কৰিব। আৰু বাকী যি 2-4গৰাকী ৰৈ গৈছে, মই তেওঁলোকৰ কিতাপবোৰ মই দি থৈ যাম। আৰু আমাৰ এগৰাকী ভাইটিয়ে বিচাৰিছিলে কিতাপ এখন, এই ভাইটিয়ে কিতাপ এখন বিচাৰিছিলে, তেওঁ মই কিতাপ এখন দিছোঁ। দ্বিতীয়কো এখন মই দিছোঁ কিতাপ। সভাপতি সম্পাদক আছে যদি সভাপতি সম্পাদক আছে, এয়া সভাপতি, তেওঁকো দিছোঁ এখন গ্ৰন্থ। আৰু আগলৈ এয়া সম্পাদক, তেওঁকো দিছোঁ এখন গ্ৰন্থ।
ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এনেদৰে অনুষ্ঠানটো ইয়াতে সামৰি মাৰিব বিচাৰিছোঁ। সকলোকে পুনৰবাৰ সুভাষজন আছে, সুভাষজন এই গ্ৰন্থৰ যাত্ৰা অব্যাহত থাকক। সকলোকে পুনৰবাৰ শ্ৰদ্ধা জনাই আমাৰ সফলতাখিনি ইমানতে সামৰি মাৰিছোঁ। কেনেকুৱা পালে ৰাইজ? ভাল হৈছে। অধ্যয়নৰ বিষয়ে উৎসাহিত কৰিব। সেইকাৰণে সত্যনাথ বৰাই কৈছিল, পুথিৰ বিদ্যা টোপাই খোৱা ধনৰ নিচিনা। ভঁৰালত ধান থাকিলে কিন্তু আমি বছৰটো খাব পাৰোঁ, ঠিক তেনেদৰে পুথিৰ বিদ্যা টোপাই খোৱা ধনৰ নিচিনা। তাক চুৰেও দিব নোৱাৰে, ডকাইতে দিব নোৱাৰে, হয় নহয় বাৰু? গতিকে পঢ়াৰ প্ৰয়োজন নাই। হয়নে? সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আমাৰ অনুষ্ঠানটো ইমানতে সামৰি মাৰিছোঁ। আৰু আমাক এইকণ সুবিধা দিয়াৰ বাবে বৰগাঁও যুৱ সংঘক ঘূৰি ঘূৰি প্ৰশংসা কৰিছোঁ। আৰুতো দিবই লাগিব, কাৰণ মই এইখন গাঁৱৰ সন্তান বুলি ভাবোচোন, হয়নে নহয়? গতিকে সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কোনে বাৰু জানেনে? অসমৰ ভিতৰতে প্ৰথম আমাৰ ইয়াৰে ডক্টৰ নৰেন্দ্ৰ নাথ বৰদলৈ, ৰৌমাৰী গাঁৱত। গতিকে আমাৰ অঞ্চলত অসমৰ ভিতৰতে বিহু ঢোলৰ ওপৰত গৱেষণা কৰি ডক্টৰে ডিগ্ৰী লোৱা মানুহজন কিন্তু আমাৰ অঞ্চলৰে। দিয়ক এটা হাত কৰি দিয়ক। তেখেতৰ আত্মা য'তেই আছে ত'তেই শান্তিয়ে থাকক, তাকে কামনা কৰিছোঁ। ধন্যবাদ।